Dear student, we have already completed about basic idea on monohybrid cross. How Mendel conducted his monohybrid experiment on pea plant and what are the outcome of Mendel's experiment we have seen in last two previous classes. I hope that you have got the idea how to cross the gametes by using Punnett square and what was the genotype and phenotype of F1 generation and what are the genotypes and phenotypes of F2 generation and what is the ratio of genotypes and what is the ratio of phenotypes of monohybrid cross also we have understood from previous experiment. From this Mendel monohybrid cross, three principles explained by Mendel, and these three principles are now considered as one of the most distinguished principle or law that was provided by Mendel, and still this is applicable for in all the organisms. That is why let us see the what three principles or law Mendel's law has come out from his monohybrid cross, and today we are going to discuss very briefly of these three principles or Mendel's law of genetics, which is actually explained, which can be explained from his monohybrid cross. মেণ্ডেলে দিয়া তিনিটা প্ৰিন্সিপল বা মেণ্ডেল ল ভিতৰত প্ৰথম যেটো প্ৰিন্সিপলছ এক্সিষ্টেন্স অফ ইউনিক ক্যাৰেক্টাৰ্ছ মেণ্ডেলে দিয়া মনোহাইব্ৰিড এক্সপেৰিমেণ্টটো আমি যেতিয়া চাইছিলোঁ বা পঢ়িছিলোঁ তেতিয়া আমি দেখিছিলোঁ যে ফাৰ্ষ্ট জেনেৰেশ্যনত যদিও দুটা বেলেগ বেলেগ পেৰেণ্টছ লোৱা হৈছিলে এটা আমি কি লৈছিলোঁ টল পি প্লেণ্ট আনটো লোৱা হৈছিলে ড্ৰাফ পি প্লেণ্টছ টল এণ্ড ড্ৰাফৰ মাজত যেতিয়া আমি ক্ৰছ কৰি দিছিলোঁ ক্ৰছ কৰাৰ পাছত আমি F1 জেনেৰেশ্যনত যি দেখিলোঁ সেই প্লেণ্টছটো আমি টল দেখিছিলোঁ মানে যদিও টল এণ্ড শ্বৰ্ট বা ড্ৰাফ ভেৰাইটি পি দুটা ক্ৰছ কৰা হৈছিলে কিন্তু ফাৰ্ষ্ট জেনেৰেশ্যন মাত্ৰ তাৰ এটা চৰিত্ৰহে প্ৰকাশ পাইছিলে অনলি ওৱান কেৰেক্টাৰ হেজ এক্সপ্ৰেছ ইন ফাৰ্ষ্ট জেনেৰেশ্যন দ্যাট কেৰেক্টাৰ ইজ টল গতিকে সেই টল কেৰেক্টাৰটো আহিলে কিন্তু আলাদা এটা যে কেৰেক্টাৰ সাপ্ৰেছ হৈ থাকিলে এই কথাখিনি আমি এক নম্বৰ এই প্ৰিন্সিপল পঢ়িম যে এক্সিষ্টেন্স অফ ইউনিক কেৰেক্টাৰ্ছ এটা জীৱ এটা দুটা বেলেগ বেলেগ পেৰেণ্টছৰ পৰা দুটা বেলেগ বেলেগ কেৰেক্টাৰ থকা পেৰেণ্টছৰ মাজত ক্ৰছ কৰিলেও ফাৰ্ষ্ট জেনেৰেশ্যন মাত্ৰ এটা কেৰেক্টাৰহে এক্সপ্ৰেছ হয় সেইটো এক্সিষ্টেন্স অফ ইউনিক কেৰেক্টাৰ পৰা আমি পাইছোঁ নেক্সটটো দেখুৱাইছে দ্য ল অফ ডমিনেন্স বা প্ৰিন্সিপল that is dominance. A dominance বুলি কওঁতে আমি ফাৰ্ষ্টটো লগতে প্ৰায়টো ৰিলেটেড if we can explain in different way. Dominance mean the only one character has expressed and another characters hidden in the F1 generation. So যিটো কেৰেক্টাৰ নিজকে এক্সপ্ৰেছ কৰিলে সেই কেৰেক্টাৰটো কি আছিলে টল ওখ চৰিত্ৰটো কিন্তু চাপৰ দুটা লুকাই থাকিলে সেই ওখ চৰিত্ৰটো থকাৰ কাৰণে চাপৰ চৰিত্ৰটোৱে সেই চাপৰ মটৰমাহৰ কেৰেক্টাৰটো সেই গছজোপাত দেখা পোৱা নগ'ল সেইটোকে কি বুলি কোৱা হৈছে যিটো দেখা পোৱা গ'ল সেইটো হ'ল কি dominant characters মেণ্ডেলে কৈছিলে যে এই ওখ চৰিত্ৰটোৰ অন্তৰালত কিবা এটা আছে some factor is behind this which make the plants tall সেইটো dominance বুলি কোৱা আছে the principle of segregation আমি এতিয়া আকৌ যেতিয়া F1 জেনেৰেশ্যনৰ পি প্লেণ্টছৰ পৰা সিড কালেক্ট কৰি যেতিয়া তাক আকৌ পেৰেণ্টছ হিচাপে ইউজ কৰা হৈছিলে তেতিয়া আকৌ দেখা গৈছিলে যে তাত বেলেগ বেলেগ ৰেচিঅ'ৰ অফস্প্ৰিংবিলাক পোৱা গৈছিলে তেতিয়া মেণ্ডেলে ভাবিছিলে যে কেনেকৈ এইটো সম্ভৱ হ'ল তেতিয়া গম পোৱা গৈছিলে যে কি পেৰেণ্টছত থকা যিটো জেনোটাইপ যিটো এলিল সেই এলিলকেইটা যেতিয়া গেমেট ফৰ্মেশ্যন হয় গেমেট ফৰ্মেশ্যন হওঁতে এটা ইণ্ডিপেণ্ডেণ্টলি বা ছেপাৰেট হৈ যায় এটাৰ পৰা ইটোৰ লগত যদি কেপিটেল টি স্মল টি থাকে সেই কেপিটেল টি স্মল টিটো ছেপাৰেট হৈ মানে এটা কেপিটেল টি এটা স্মল টি হিচাপে ছেগ্ৰিগেট হৈ যায় কিন্তু মিক্স হৈ নাযায় এই ওখ আৰু চাপৰ দুটা কেৰেক্টাৰ কেতিয়াও পি প্লেণ্টছৰ মিক্স হৈ নাযায় দুইটা ছেপাৰেটকৈ থাকি যায় যেতিয়া নেক্সট জেনেৰেশ্যনত ইয়াক আকৌ সেই গোটেইখিনি ফিল্ডত কাল্টিভেট কৰি দিয়া হয় তেতিয়া সেই চৰিত্ৰকেইটা আকৌ ছেপাৰেট ওলাই গৈ আকৌ বেলেগৰ লগ লাগি পেয়াৰ পাতে
গতিকে সেই ইণ্ডিপেণ্ডেণ্টলি যিটো ছেগ্ৰিগেট হৈ যায় বা ইটোৱে সিটোৰ পৰা যিটো আঁতৰি যায় সেইটোকে মেণ্ডেলৰ কি লিখিছে দ্য প্ৰিন্সিপল অফ ছেগ্ৰিগেশ্যন আমি এতিয়া চাওঁ নেক্সট দ্য এক্সিষ্টেঞ্চ অফ ইউনিট কেৰেক্টাৰ যিটো ফাৰ্ষ্ট প্ৰিন্সিপল ফ্ৰম মেণ্ডেল মনোহাইব্ৰিড ক্ৰছ was explained that in the hybrid F1 generation the zygotes formed by the two gametes of the parental plants the two units of characters come and lie side by side that remain quite independent from each other without losing their individual identities. বুলি কৈছে দুটা পেৰেণ্টছৰ পৰা জাইগট গেমেটছ বিলাক আহি জাইগট ফৰ্ম হয় আৰু সেই জাইগটো দুটা কেৰেক্টাৰ সোমাই থাকে যিকেইটা কেৰেক্টাৰ ইটোৰ লগত মিক্স নহয় ইটোৰ পৰা সিটোলৈ চাইড বাই চাইড হৈ থাকে কিন্তু কেতিয়াও মিক্স নহয় আৰু কৈছে দে ৰিমেইন কোৱাইট ইণ্ডিপেণ্ডেণ্ট ফ্ৰম ইচ আদাৰ ইটোৱে সিটোৰ পৰা সম্পূৰ্ণ স্বাধীনভাৱে থাকে মানে তল কেৰেক্টাৰটো থাকিলে চাপৰ কেৰেক্টাৰটোৰ লগত ই মিক্স হৈ নাযায় ইটোৱেটো ডিফাৰেণ্টকেই থাকে যদিও দুটা কেৰেক্টাৰ এটা অৰ্গেনিজমৰ বডিত থাকে দুটা কেৰেক্টাৰ কিন্তু ছেপাৰেট হৈ থাকে আৰু ইহঁতৰ কেতিয়াও নিজস্বতা হেৰি নেহেৰুৱাই বুলি কৈছে দে without losing their individual identities. Let us see the diagrammatic explanation of existence of unit characters. Suppose this is two gametes. This is capital T and small t. These gametes are produced from heterozygous parents. Okay. Gamete with drop. Gamete with. This is a typing mistake. This should be tall. Capital T to a tall hobble is there. And this gamete with draft character. Or small t to a key buja support bujwa hoise. Aru এই দুটা যেটা জাইগোট ফর্ম কৰিব ইন্ডিভিজুয়াল এগ্রাক আমি কি কম গেমেট আৰু জাইগোট ফর্ম হল যেটা টুৱাইস n হল তেতিয়াটো ক্যাপিটাল টি স্মল টি হল এটো হল কি ফার্স্ট অফস্প্রিং জাইগোট উইথ টু ইন্ডিপেন্ডেন্ট সাইড বাই সাইড ক্যারেক্টার্স কি কি ক্যারেক্টার আছে ক্যাপিটাল টি ৰে টল বুজাইছে আৰু স্মল টি টোৱে ড্ৰাফ বুজাইছে গতিকে এটো হল কি f1 হাইব্রিড জেনারেশন ইয়াত কোৱা গৈছে কি দুটা ইন্ডিপেন্ডেন্টলি দুটা গেমেট আহি লগ লাগি এটা জাইগোট ফর্ম হওতে এই জাইগোটৰ যি দুটা ক্যারেক্টার আছে এই ক্যারেক্টার দুটা কেতিয়াও ইটোৰ লগত হেটো মিক্স নহয় গম পাইছা এটো সাইড বাই সাইড ইন্ডিভিজুয়ালি থাকি যায় যেতিয়া ইয়াৰ পৰা আকৌ জাইগোট ফর্ম হয় এই ক্যাপিটাল টি স্মল টি আকৌ ওলাই গৈছে যাও ইন্ডিপেন্ডেন্টলি এইখিনিতে আমি গোটেইটা প্ৰিন্সিপল এইটোপে এক্সপ্লেনেশন দিব পাৰো নেক্সট আছে ডমিনেন্স from each parent one unit characters comes in the f1 hybrid zygote and lie together etu already ami agot jitu kolu hetu kothai goise from each parent প্ৰতিটো পেৰেন্টছৰ পৰা সাপৰ বা ওখ মটমা জুবাৰ পৰা one unit character comes in the f1 zygote এটা চৰিত্ৰ আহিলে f1 zygote and lie together আৰু দুইটা একেলগে থাকে one of the two character unit shows itself called dominant এই দুটা যদিও ওখ আৰু সাপৰ দুটা ক্যারেক্টার যদিও আহিছিলে তাৰ ভিতৰত যিকোনো এটা হে f1 জেনারেশন আমি দেখা পাম কোনোবা এটা লুকাই থাকে যিটো আমি দেখা পাও হেটো ডমিনেন্ট বুলি কোৱা আছে আমি কিটো দেখা পাইছিলো ওখ চৰিত্ৰটো দেখা পাইছে মটমা গজপাত এ that tall character is called the dominant character while the other remains concealed called recessive আৰু যিটো ক্যারেক্টার লুকাই থাকিলে যিটো নিজকে এক্সপ্ৰেছ কৰিব নোৱাৰিলে সেই ক্যারেক্টাৰটো কি বুলি কোৱা আছে recessive character এই recessive character কি আছিল ড্ৰাফট character এটা কৈছে আমি যেটো আগৰ ক্ৰসটোত পাইছিলো ক্যাপিটাল টি আৰু স্মল টি এই দুটা আমি এক দুটা গেমেট লগলে জাইগোট ফর্ম হৈছিল এটো f1 হাইব্রিড জেনারেশন এটো হল কি হেটাৰোজাইগাছ তল আমি যেহেতু জেনেটিক যেটো জিনোটাইপ আৰু জিনোটাইপটো কি লিখিছো ক্যাপিটাল টি স্মল টি আৰু ক্যাপিটাল টি স্মল টি থকাৰ কাৰণে এই গজাল কি হৈছে ওখ হৈছে আমি হেটাৰোজাইগাছ ওৱৰ্ডটো কিয় লিখিছো তাত থকা এলিল দুডালে বেলেগ বেলেগ ক্যারেক্টার বিয়ে কৰিছে এটালে কি কৈছে ক্যাপিটাল টি টোৱে ওখ চৰিত্ৰটো বিয়ে কৰিছে আৰু স্মল টি টোৱে সাপৰ চৰিত্ৰটো বিয়ে কৰিছে যদি ইয়াত দুইটা আছে কেৱল কি ক্যারেক্টাৰটো ইয়াত এক্সপ্ৰেছ হৈছে প্ৰকাশ পাইছে ক্যাপিটাল টি মানে ওখ চৰিত্ৰটো এই মটমাছ গছ জুবা ওখ হ'ব এই মটমাহৰ যিবা গছ এজা ওখ হ'ব গতিকে ইয়াত দুটা বেলেগ বেলেগ এলিল আছে গতিকে হেটাৰোজাইগাছ বুলি কোৱা হৈছে এটা আমি টি ইয়াত আমি ক্যাপিটাল টি টো কি বুলি কলো ডমিনেন্ট এলিল আৰু স্মল টি টো কি কম আমি ৰিসেসিভ এলিল মানে এই ক্যাপিটাল টি টো নিজকে এক্সপ্ৰেছ কৰিব পাৰিলে হেকাৰণে মটমা গজাল ওখ হ'ল আৰু স্মল টি টো নিজকে এক্সপ্ৰেছ কৰিব নোৱাৰিলে তাক আমি ৰিসেসিভ বুলি কলো the next principle to আছে the principle of segregation এটা আমি কেনেকেনো
এই আগৰ স্লাইডখনত যে পাইছোঁ এই কেপিটেল টি আৰু স্মল টিটো কেনেকৈ ছেগ্ৰিগেট হৈ যায় যেতিয়া আকৌ এই প্লেন্টছটোৱে যেতিয়া আকৌ জাইগোট ফৰ্ম কৰিব ই আকৌ এনেকৈ কেপিটেল টি স্মল টিকে ই ছেগ্ৰিগেট হৈ ওলাই গুচি যাব থ্ৰু দ্য মিঅ'চিছ চেল ডিভিজন মিঅ'চিছ চেল ডিভিজন হৈ এই জাইগোটত থকা এলিলকেইটা এনেকৈ আকৌ ওলাই গুচি যাব গতিকে কৈছে two types of gametes will again develop from the hybrid plant সেইটো gametesৰ capital small t এটা gamete form হ'ল in the next generation those gametes will unite to form zygote আকৌ তুমি যদি নেক্সট বছৰ আকৌ সেই আগৰ F1 জেনেৰেশ্যনৰ এইখিনি কঠিয়া হিচাপে লৈ হিচি দিয়া পথাৰত তেতিয়াহ'লে কি হ'ব তাৰ পৰা আকৌ তেনেকৈ গছ গজিব হয়নে those gametes will unite to form zygote in the F1 hybrid plant the zygote contains two unique characters which do not mix আমি অলৰেডি কৈছোঁ যে জাইগোটত থকা দুটা কেৰেক্টাৰ ওখ আৰু চাপ কেতিয়াও ইটোৱে সিটোৰ মিক্স হৈ নাযায় দুটা সেপাৰেট কৰি থাকে ওখ ভাগে গছজোপাত থাকি যাব চাপ ভাগে থাকি যাব কিন্তু এটাই এক্সপ্ৰেছ কৰিব পাৰে এটাই নোৱাৰে সেইটো কথা পালো বাট লাই সাইড বাই সাইড দুইটাই কাষে কাষে থাকে আৰু ইটো হেতু ভাগে কিন্তু কেতিয়াও মিক্স হৈ নাযায় ইন দা F2 জেনেৰেশ্যন যেতিয়া তোমাৰ F1 জেনেৰেশ্যন সিডখিনি আকৌ তুমি F1 জেনেৰেশ্যনৰ পৰা গুটি কালেক্ট কৰি এইখিনি আকৌ যেতিয়া হিচি দিয়া হয় বা কাল্টিভেট কৰা হয় the plant will be hybrid as well as parental types কিছুমান plants কি হ'ব আকৌ হাইব্ৰিড হ'ব মানে মাক বাপেকৰ সৈতে অলপ ডেভেলপ হ'ব পাৰে আৰু কিছুমান একে পেৰেন্টছৰ নিচিনা থাকিব কিছুমান হাইব্ৰিড হ'ব কিছুমান পেৰেন্টছৰ নিচিনা থাকিব পেৰেন্টেল টাইপছ হ'লে হেতু অলৰেডি ফিনোটাইপিক কিন্তু আমি একে দেখিম হাইব্ৰিড হ'লে আমি তাক জেনোটাইপিক জেনেটিক যেটো সেটআপ হেতু মিক্স হৈ যাব কেপিটেল টি স্মল টি হ'ব আৰু কিছুমান কেপিটেল টি থাকিব আৰু কিছুমান স্মল টি হিচাপে F2 জেনেৰেশ্যন আমি পাম the hybrid type breaks down into parental and hybrid types যিবিলাক হাইব্ৰিড কেৰেক্টাৰ পালো সেই কেৰেক্টাৰখিনি হৈছে পেৰেন্টেলৰ যেটো কেৰেক্টাৰিষ্টিক হেতু ভাঙি পেলাই আৰু this phenomenon is called আৰু এই যেটো ঘটনা যেটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো কি বুলি কোৱা আছে this phenomenon is known as segregation this is also called the first law of Mendel or the principle of segregation এটো কথা কোৱা হৈছে যে তোমাৰ যিকিটা পেৰেন্টেল কেৰেক্টাৰছ এই কেৰেক্টাৰকেইটা অফস্প্ৰিং বা সাবসিকুৱেন্ট জেনেৰেশ্যনলৈ গুচি যায় কিন্তু কেতিয়াবা 100% পেৰেন্টেল কেৰেক্টাৰছ বিলাক অফস্প্ৰিঙৰ গাত নেদেখে কিছুমান থাকিব আৰু কিছুমান নতুনকৈ কেৰেক্টাৰ দেখা পোৱা যায় এই কেৰেক্টাৰখিনি আকৌ আমি এনেকৈ দেখা পাম হেবিলাক কি হ'ব জেনোটাইপিক সেটআপতে কেৰেক্টাৰবোৰ থাকিব এক্সটাৰনেলি কিন্তু দেখাত পেৰেন্টছৰ নিচিনাই লাগিব যেতিয়া আকৌ সেই F1 জেনেৰেশ্যনৰ গছখিনি বা গুটি কালেক্ট কৰি নেক্সট টাইম আকৌ যেতিয়া হিচি দিয়া হয় যেতিয়া এই স্পোৰ ফৰ্ম কৰিব মটৰমাহৰ গছৰে ফুলি যেতিয়া এটা স্পোৰ ফৰ্ম কৰিব না মিঅ'চিছ চেল ডিভিজনৰ ফলত তাৰ বডিত থকা যি দুডাল এলিল কেপিটেল টি স্মল টি বা কেপিটেল টি বা স্মল টি এই কেডাল এলিল কেডাল আকৌ মিঅ'চিছ ডিভিজনৰ ফলত ই আকৌ সেপাৰেটকে ওলাই গুচি যাব তাৰ কেপিটেল টি দুডাল ওলাই গৈ কেপিটেল টি এডাল লগ লাগি এটা গেমেট ফৰ্ম হ'ব ঠিক তেনেকৈ কেপিটেল টি স্মল টি এই জিনোটাইপটো ভাঙি গৈ আকৌ কি হ'ব কেপিটেল টি স্মল টি বুলি হ'ব আকৌ স্মল টি যদি এলিল থাকে সেই এলিল কেডাল আকৌ ভাঙি গৈ কি হ'ব স্মল টিকে ইন্ডিভিজুৱেলি কি হ'ব গেমেট ফৰ্ম হ'ব গতিকে এই জেনেৰেশ্যন ওয়াইজ এই এলিল বিলাক এনেকৈ ভাঙি গৈ থাকিব আকৌ নেক্সট জেনেৰেশ্যন আকৌ কিছুমান লগ লাগিব আকৌ কিছুমান ভাঙি যাব এনেকৈ গৈ থাকোঁতে এই চৰিত্ৰবিলাক কি হয় এনেকৈ বেলেগে লগত লগ লাগি আকৌ বেলেগ এডালৰ লগত লগ লাগি পেৰেন্টছতকৈ অলপ বেলেগ হ'ব বা কিছুমান কেৰেক্টাৰ পেৰেন্টছৰ নিচিনাই থাকি যাব গতিকে এইবিলাক যে ইটোৰ পৰা সিটোলৈ ওলাই গৈছে যে এই ওলাই যোৱা বা এই কেৰেক্টাৰকেইটা ফাটি যোৱাটোকে ছেগ্ৰিগেশ্যন বুলি কোৱা হৈছে দিছ ইজ অলছো কল্ড ফাৰ্ষ্ট ল অফ মেণ্ডেলছ অৰ প্ৰিন্সিপল অফ ছেগ্ৰিগেশ্যন গতিকে আমি মেণ্ডেলৰ যিখিনি আমি পঢ়িলোঁ এতিয়ালৈকে মেণ্ডেলৰ গোটেই কথাখিনিত আমি তিনটা প্ৰিন্সিপল পালো প্ৰথমটো আমি কি লৈছো এক্সিস্টেন্স অফ ইউনিট কেৰেক্টাৰছ সেকেন্ডটো পালো দ্য ল অফ ডমিনেন্স থাৰ্ডটো পালো দ্য প্ৰিন্সিপল অফ ছেগ্ৰিগেশ্যন গতিকে গোটেই বস্তুবিলাক খুব সিম্পলিফাইড ৱে মানে সিম্পলিফাইড মেনাৰত মেণ্ডেলে এক্সপ্লেইন কৰিলে আৰু এইকেইটা চিৰ সত্য দিজ আৰ দ্য হাইলি একুৰেট এণ্ড মেণ্ডেল হেজ explain this experiment through statistical approach so Mendel is become genius in the genetics after reviewing all his experiment by subsequent scientists the Hagodev Rees like that scientists and they actually discovered Mendel's these works
So I hope that you have understand about monohybrid cross and what principles lies behind Mendel's monohybrid cross and what Mendel has explained about genetic characters, how it transforms from parents to offsprings. So this is a very simple. You go thoroughly, you read repeatedly, you read book. If you have any confusion, you can text me that this part is not clear, this part I could not understand. Like that, you can write to me. I can clarify about monohybrid cross. So I think that the monohybrid cross is finished, and next class I will bring or will discuss dihybrid cross. Okay, thank you.